এই যি জাতিধ্বংসী সিদ্ধান্ত চৰকাৰখনে ল'ব বিচাৰিছে তাৰ পৰা চৰকাৰখনে বিৰত থাকিব লাগে। অনাগত দিনত কিন্তু আমি এই যি কাৰ্যসূচী ল'বলৈ আগবাঢ়িছোঁ তাতকৈ কিন্তু ভয়ানক কাৰ্যসূচী হাতত ল'বলৈ আমি কুণ্ঠাবোধ নকৰোঁ। আগষ্ট মাহৰ শেষত আমি দিল্লী চলো কাৰ্যসূচী আমাৰ লৈছোঁ। যন্ত্ৰ মন্ত্ৰত আমাৰ 13টা সংগঠনৰ যৌথ প্ৰচেষ্টাত আমি দুঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী পালন 13টা সংগঠনে আমি এখন জৰুৰী সভাত মিলিত হ'লোঁ। আমাৰ কেইটামান প্ৰস্তাৱৰ সিদ্ধান্ত লোৱা হৈছে। শেহতীয়াকৈ কেওট জনগোষ্ঠীক অসম চৰকাৰে অনুসূচিত জাতিত তালিকাভুক্ত কৰিবলৈ লোৱা এই জাতিধ্বংসী সিদ্ধান্তৰ আমি তীব্ৰ বিৰোধিতা কৰি অহা 29 জুলাই তাৰিখে অসম বিধানসভাৰ সন্মুখত আমি 13টা সংগঠনৰ যৌথ প্ৰচেষ্টাত আমি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। 1 তাৰিখৰ দিনা আগষ্টৰ 1 তাৰিখৰ দিনা আমি অসম বন্ধৰ কাৰ্যসূচী লৈছোঁ। আপোনালোকৰ প্ৰচাৰ মাধ্যমৰ জৰিয়তে সমূহ অসমবাসী ৰাইজক অনুসূচিত জাতিৰ ৰাইজৰ লগতে সমূহ অসমবাসী ৰাইজক আমি আহ্বান জনাইছোঁ যাতে আমাৰ শান্তি শৃংখলা অটুট ৰাখি অসম বন্ধ কাৰ্যসূচীত যাতে সফল ৰূপায়ণ হয়। তাৰপিছতে আমি আগষ্ট মাহৰ তৃতীয় সপ্তাহত অসমৰ প্ৰতিখন জিলাতে আমি প্ৰতিবাদী কাৰ্যসূচী, প্ৰতিমূৰ্তি দাগ কাৰ্যসূচী, আমাৰ সম জিলাতো আমাৰ প্ৰতিবাদী কাৰ্যসূচী আৰু প্ৰতিমূৰ্তি দাগ কাৰ্যসূচী আমাৰ কৰা হ'ব, পালন কৰা হ'ব। আৰু আগষ্ট মাহৰ শেষত আমি দিল্লী চলো কাৰ্যসূচী আমাৰ লৈছোঁ। যন্ত্ৰ মন্ত্ৰত আমাৰ 13টা সংগঠনৰ যৌথ প্ৰচেষ্টাত আমি দুঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী পালন কৰিম। আৰু চৰকাৰখনক আমি আজি আপোনালোকৰ ND24 আপোনালোকৰ প্ৰচাৰ মাধ্যমৰ জৰিয়তে জনাব বিচাৰিছোঁ যাতে আমাৰ এই যি জাতিধ্বংসী সিদ্ধান্ত চৰকাৰখনে ল'ব বিচাৰিছে তাৰ পৰা চৰকাৰখনে বিৰত থাকিব লাগে। অনাগত দিনত কিন্তু আমি এই যি কাৰ্যসূচী ল'বলৈ আগবাঢ়িছোঁ তাতকৈ কিন্তু ভয়ানক কাৰ্যসূচী হাতত ল'বলৈ আমি কুণ্ঠাবোধ নকৰিম বুলি আপোনালোকৰ প্ৰচাৰ মাধ্যমৰ জৰিয়তে জানিবলৈ দিছোঁ। ধন্যবাদ।